নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগতে জানি লোৱা হওক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথা। আজি হৈছে 1431 ভাস্কৰাব্দ, অসমীয়া শাওণ মাহৰ 6 তাৰিখ, ইংৰাজী 2024 চন জুলাই মাহৰ 22 তাৰিখ সোমবাৰ। কৃষ্ণপক্ষ প্ৰতিপদ তিথি শ্ৰৱণা নক্ষত্ৰ প্ৰীতিযোগ কৌলভকৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ মকৰ ৰাশি হ'ব খ আৰু বৰ্গীয়া জ, এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে সুভগা যোগ পাব, 7 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত ৰাতিপুৱাৰ ভাগত দোষ নাই যদিও দিনৰ 1:12 যোৱাত একপাত দোষ পাব। এতিয়া আহিছোঁ দৈনিক ৰাশিফল শিতানলৈ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। উচ্চ শিক্ষা লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে। আজি অসৎ ব্যক্তিৰ পৰাও আপোনালোকে সহায় সহযোগিতা লাভ কৰিব। অসৎ ব্যক্তিৰ পৰাও আপোনালোকে আজিৰ দিনটোত উপকৃত হ'ব। কৰ্মত সুস্থিৰ, প্ৰেমত শুভ, সন্তানৰ পৰা সুখ লাভ কৰিব। শুভ সংখ্যা 4, শুভ ৰং হৈছে সেউজীয়া। বৃষ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সুস্থিৰভাৱে পাৰ হোৱা দেখা যাব। ব্যৱসায়ীসকলে আজিৰ দিনটোত লাভান্বিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত সমস্যাই দেখা দিব। প্ৰেমত অভিমান বৃদ্ধি হ'ব। বিদ্যাত সুনাম অৰ্জন কৰিব। শুভ সংখ্যা হৈছে 5, শুভ ৰং কলা। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব। শিল্পকৰ্মত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটোত লাভ হোৱা দেখা যাব। আত্মীয়ৰ পৰা সুখ লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আনন্দৰে শিক্ষা গ্ৰহণ কৰিব পাৰিব। প্ৰেমত সঁহাৰি, শুভ সংখ্যা হৈছে 2, শুভ ৰং বগা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। কৰ্মত পৰিশ্ৰম বৃদ্ধি পাব যদিও সফল হ'ব। বিশেষকৈ আজিৰ দিনটোত খেতিয়কসকলৰ কষ্ট বৃদ্ধি পাব। সামাজিক কাম কাজত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। প্ৰেমত সন্দেহে কষ্ট দিব। সন্তানৰ পৰা সুখ লাভ কৰিব। বিদ্যাৰ্থীৰ মধ্যমীয়া, শুভ সংখ্যা হৈছে 8, শুভ ৰং কলা। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব। কৰ্মত উন্নতি। আত্মীয়ৰ লগত আজিৰ দিনটোত বিবাদ হ'ব পাৰে, গতিকে আত্মীয়ৰ লগত কথা বতৰা পতাত সাৱধানতা অৱলম্বন কৰিব। সামাজিক কাৰ্যত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি পাব, লগতে সন্মান লাভ কৰিব। দাম্পত্য জীৱনত আজিৰ দিনটোত শুভ। বিবাহযোগ্যসকলে বিবাহৰ প্ৰস্তাৱ পাব। বিদ্যাৰ্থীয়ে সুনাম অৰ্জন কৰিব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে ৰঙা কলা মিহলি ৰং, অৰ্থাৎ ৰঙা কলা মিহলি ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে আজিৰ দিনটো শুভ হোৱা দেখা যাব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। শান্তিপূৰ্ণ পৰিৱেশত আজিৰ দিনটো পাৰ হ'ব। প্ৰেমত সুখ। বিদ্যাৰ্থীয়ে আনন্দৰ মাজেৰে শিক্ষা গ্ৰহণ কৰিব পাৰিব। দিনটোৰ শেষত শৰীৰ ভাগৰুৱা অনুভৱ কৰিব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে কলা। তুলা ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মানসিক উদ্বিগ্নতা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত মধ্যমীয়া। শাৰীৰিক অসুস্থতাই আজি কষ্ট দিব। আজিৰ দিনটোত আঘাতপ্ৰাপ্ত হ'ব পাৰে, সাৱধান হ'ব। বিবাহযোগ্যসকলৰ বিবাহৰ আলোচনা চলিব। প্ৰেমত শুভ। বিদ্যাৰ্থীৰ পূৰ্বতকৈ উন্নতি হ'ব। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে কলা। বৃশ্চিক ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মানসিকভাৱে কষ্ট পাব। কৰ্মত বিৰক্তি অনুভৱ কৰিব। আজিৰ দিনটোত অপমানিত হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। অৰ্থপ্ৰাপ্তিৰ যোগ আছে। দাম্পত্য জীৱনত সুখ। বিদ্যাত উন্নতি। শুভ সংখ্যা 6, শুভ ৰং হৈছে হালধীয়া। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। মানসিক শান্তি লাভ কৰিব। হতাশাৰ পৰা আজিৰ দিনটোত মুক্ত হ'ব। কৰ্মত বাধাৰ মাজেৰে হ'লেও সফল হোৱাত সক্ষম হ'ব। দিনটোৰ শেষ ভাগত শাৰীৰিক অসুস্থতাই কষ্ট দিব। বিদ্যাৰ্থী অমনোযোগী হোৱা দেখা যাব। মকৰ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হোৱা দেখা যাব। শিল্পী সাহিত্যিকসকলৰ আৰু শিক্ষকসকলৰ সন্মান আৰু ব্যস্ততা বৃদ্ধি পাব। ৰোগৰ পৰা পৰিত্ৰাণ পাব। আত্মীয়ৰ পৰা মৰম আৰু আদৰ লাভ কৰিব। বিদ্যাত শুভ। শুভ সংখ্যা হৈছে 4, শুভ ৰং সেউজীয়া। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। আকস্মিকভাৱে হাতলৈ ধন আহিব। কাৰ্যক্ষেত্ৰত আজিৰ দিনটোত খেলিমেলিৰ সন্মুখীন হ'ব যদিও খেলিমেলিবিলাক সমাধান কৰিব পাৰিব। মানসিক অশান্তি বৃদ্ধি হ'ব। প্ৰেমত জটিলতা। বিদ্যাৰ্থীৰ মধ্যমীয়া। শুভ সংখ্যা হৈছে 8, শুভ ৰং কলা। মীন ৰাশি,
এই ৰাশিৰ জাতক জাতিকাসকলে পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পাব, কাৰ্যক্ষেত্ৰত শুভ প্ৰিয়জনৰ আগমন হ'ব, দাম্পত্য জীৱনত মৰম বৃদ্ধি পাব, ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা লাভ কৰিব। শুভ সংখ্যা হৈছে 6, শুভ ৰং হালধীয়া। গতিকে আজিৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু দৈনিক ৰাশিফল পাই থাকিবলৈ লগতে এষ্ট্ৰ ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ দ্বাৰা যদি আপোনালোকে আপোনালোকৰ জীৱনৰ গ্ৰহগতিৰ বিষয়ে বিচাৰ কৰি চাব বিচাৰে বা কোষ্ঠী প্ৰস্তুত কৰিব বিচাৰে তেতিয়াহ'লে কাষত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব। ধন্যবাদ।